বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে এটা কাট অফ সমীক্ষা আগবঢ়াইছিলোঁ আৰু বহুতে কমেণ্ট কৰিছে যে GT ছায়েন্স টিচাৰৰো এটা DSE ফালৰ পৰা হৈ যোৱা পৰীক্ষাৰ কাট অফ এনালাইচিছ লাগে আৰু যিহেতু 23 জুন তাৰিখে আপোনালোকৰ ফলাফলসমূহ ঘোষণা কৰিবই, তথাপিও আজি আপোনালোকৰ অনুৰোধত আমাৰ চেনেলৰ তৰফৰ পৰা এটা কাট অফ সমীক্ষা আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতেই চাওঁ আমি আছামিজ মিডিয়াম স্কুলৰ বাবে। ইয়াত প্ৰভিন্সিয়েলাইজ মানে পি বুলি মই লিখিছোঁ আৰু গভৰ্ণমেণ্ট স্কুলবিলাকৰ বাবে জি বুলি লিখিছোঁ। URত প্ৰভিন্সিয়েলাইজ স্কুলত আছিলে 794টা ভেকেঞ্চিজ আৰু 26টা গভৰ্ণমেণ্ট স্কুলৰ ভেকেঞ্চি, টোটেল 820 আছে আছামিজ মিডিয়াম স্কুলত URত GT ছায়েন্স পোষ্ট আৰু কাট অফ 73+ যাব বুলি মই ভাবিছোঁ। যিহেতু ছায়েন্সৰ কেণ্ডিডেটসকলে ভাল স্ক'ৰ কৰিছে, গতিকে অলপ কাট অফ আৰ্টছতকৈ বেছি যাব বুলি ধৰি লৈছোঁ আৰু পোষ্টৰ সংখ্যাও যিহেতু যথেষ্ট কম। আৰু OBC MOBCৰ ক্ষেত্ৰত 369 পোষ্ট আছিলে প্ৰভিন্সিয়েলাইজ আৰু 8টা পোষ্ট আছিলে গভৰ্ণমেণ্ট স্কুলৰ বাবে, টোটেল 377টা পোষ্ট আছিলে আৰু কাট অফ 68ৰ পৰা 70 যাব বুলি ধৰা হৈছে। SCৰ ক্ষেত্ৰত 133টা ভেকেঞ্চিজ আছিলে প্ৰভিন্সিয়েলাইজ স্কুলত আৰু এটা গভৰ্ণমেণ্ট স্কুলত, টোটেল 134 আছে আৰু কাট অফ 62ৰ পৰা 65 যাব পাৰে, গতিকে অলপহে কমিব OBCতকৈ। ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত অন্য দুটা কোটা, STPৰ ক্ষেত্ৰত 229 পোষ্ট আছিলে প্ৰভিন্সিয়েলাইজ স্কুলত আৰু 5টা পোষ্ট আছিলে গভৰ্ণমেণ্ট স্কুলত, টোটেল 234 আৰু কাট অফ 50ৰ পৰা 55 যাব পাৰে। আৰু STHৰ ক্ষেত্ৰত 148 পোষ্ট আছে প্ৰভিন্সিয়েলাইজ স্কুলত আৰু এটা পোষ্ট আছে গভৰ্ণমেণ্ট স্কুলত, টোটেল 149 পোষ্ট আছে আৰু কাট অফ মই 50ৰ পৰা 53 ভিতৰত যাব বুলি ধৰিছোঁ। গতিকে এই কাট অফসমূহ পূৰ্বৰ ৰিজাল্ট বা PGT ৰিজাল্ট আৰু যিমান পৰীক্ষা অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশেষ সমীক্ষা চলাই আপোনালোকৰ বাবে পূৰ্বানুমান হিচাপে অনা হৈছে। কোনো ধৰণৰ অফিচিয়েল ইয়াত আমি অফিচিয়েল কাট অফ প্ৰকাশ কৰা নাই, সম্পূৰ্ণ চেনেলৰ নিজস্ব মতামত। কম বেছি হোৱাটো স্বাভাৱিক, কিন্তু আপোনালোকে কমেণ্ট কৰি থকাৰ বাবেহে এটা আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু প্ৰভিন্সিয়েলাইজ স্কুলত শেষৰটো কেটেগৰী বা কাষ্ট T ট্ৰাইবছৰ ক্ষেত্ৰত 41টা পোষ্ট আছে, 40টা প্ৰভিন্সিয়েলাইজ স্কুল আৰু এটা গভৰ্ণমেণ্ট স্কুল আৰু কাট অফ বিল' 50 যাব বুলি মই ধৰি লৈছোঁ। গতিকে 50ৰ তলতেই কাট অফ যাব, আগতীয়াকৈ নিৰ্ধাৰণ কৰি দিয়াটো সম্ভৱ নহয়। এইবাৰ আহিছোঁ আমি GT ছায়েন্স বেংগলী মিডিয়ামৰ ক্ষেত্ৰত কি হ'ব। UR পোষ্ট আছিলে প্ৰভিন্সিয়েলাইজ স্কুলত 143 আৰু 5টা গভৰ্ণমেণ্ট স্কুলৰ বাবে, টোটেল 148 পোষ্ট আছে আৰু কাট অফ 75+ যাব, যিহেতু আছামিজ মিডিয়ামৰ তুলনাত যথেষ্ট কম আৰু ছায়েন্স বেকগ্ৰাউণ্ডৰ প্ৰাৰ্থীসকলৰ এইবাৰ পৰীক্ষা যিহেতু ভাল হৈছে, গতিকে পোষ্ট অনুসৰি 75+ বা 70+ আপোনালোকে ধৰি ল'ব পাৰে, যিহেতু পোষ্টৰ সংখ্যা আছামিজ মিডিয়াম স্কুলৰ তুলনাত যথেষ্ট কম। আৰু OBC MOBCৰ ক্ষেত্ৰত 62টা পোষ্ট আছিলে, 60টা প্ৰভিন্সিয়েলাইজ আৰু 2টা গভৰ্ণমেণ্ট স্কুলৰ বাবে, কাট অফ 68ৰ পৰা 72ৰ ভিতৰত যাব বুলি ক'ব পাৰোঁ। ঠিক সেইদৰে SCৰ ক্ষেত্ৰত 17টা পোষ্ট আছিলে, 16টা প্ৰভিন্সিয়েলাইজ আৰু এটা গভৰ্ণমেণ্ট স্কুলত, কাট অফ 70+ যাব বুলি ধৰিছোঁ, যিহেতু যথেষ্ট পোষ্টৰ সংখ্যা কম। ঠিক সেইদৰে STPৰ ক্ষেত্ৰত পোষ্ট আছিলে 34, 31টা প্ৰভিন্সিয়েলাইজ আৰু এটা গভ স্কুলত, গতিকে কাট অফ 65 যাব বুলি ধৰিছোঁ। যিহেতু বেংগলী মিডিয়াম স্কুলবিলাকত এইবাৰ ছায়েন্স টিচাৰ পোষ্ট যথেষ্ট কম আছে, গতিকে ইমান তললৈ কাট অফ নানামে, গতিকে অলপ হাই কাট অফেই যাব। STHৰ ক্ষেত্ৰত 10টা পোষ্ট আছিলে, 9+1, 9টা প্ৰভিন্সিয়েলাইজ স্কুলত আৰু এটা গভৰ্ণমেণ্ট স্কুলত, ইয়াতো কাট অফ 65+ থাকিব বুলি আমি ধৰি ল'ব পাৰোঁ। অন্য দুটা কাষ্ট কেটেগৰী, PWD কেটেগৰীৰ ক্ষেত্ৰত 6টা পোষ্ট আছে, যথেষ্ট কম সংখ্যক পোষ্ট, গতিকে 60+ থাকিবই, আপোনালোকে ধৰি ৰাখিব পাৰে। কিমান যাব সেইটো প্ৰেডিক্টেবল কৰিব নোৱাৰি, কিন্তু 60+ থাকিবই। T ট্ৰাইবছৰ ক্ষেত্ৰত পোষ্ট আছে 10টা, গতিকে বিল' 65 থাকিব, ইয়াতো যথেষ্ট কম সংখ্যক পোষ্ট আছে, গতিকে সঠিকভাৱে কৈ দিব নোৱাৰি, কিন্তু 65ৰ তলৰেই কিবা এটা কাট অফ যাব। এইখিনিয়ে হৈছে GT ছায়েন্স আছামিজ মিডিয়াম আৰু বেংগলী মিডিয়াম স্কুলৰ সম্ভাৱ্য কাট অফ। আৰু মণিপুৰী, বড়ো মিডিয়াম আৰু যিসমূহ হিন্দী মিডিয়াম, ইংলিছ মিডিয়ামৰ পোষ্ট বা ভেকেঞ্চিজ আছে, সেইবিলাক যথেষ্ট কম, গতিকে তাক প্ৰেডিক্ট কৰাটো ইমান সম্ভৱ নহয়, গতিকে সেইখিনি আমি স্কিপ কৰিছোঁ, আনপ্ৰেডিক্টেবল হিচাপে ৰাখি থৈছোঁ। আৰু সংস্কৃত টিচাৰ, GT সংস্কৃত টিচাৰ, হিন্দী টিচাৰ আৰু মেথমেটিক্স টিচাৰৰ কাট অফ আমি পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াম। গতিকে চেনেলটো ফাৰ্ষ্ট ভিজিট কৰাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী খা খবৰ বা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে।